নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম DLED এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে যিটো এপ্লিকেশ্যন ফৰ্ম চলি আছে তাৰ বিষয়ে। সেইটো ফৰ্ম আপোনালোকে নিজৰ মোবাইলতে কেনেদৰে এপ্লাই কৰিব পাৰি তাৰ বিষয়ে এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো এণ্ডলৈ লাগি থাকিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। আচলতে আজি আছিলে ইয়াৰ যিটো লাষ্ট ডেট 11 আগষ্ট তাৰিখে আপোনালোকৰ যিটো অনলাইন ফৰ্ম ফিল আপৰ লাষ্ট ডেট দিয়া আছিলে, কিন্তু লাষ্ট ডেটটো এতিয়া এক্সটেণ্ড কৰি দিয়া হৈছে 17 আগষ্টলৈ। গতিকে যিসকল কেণ্ডিডেটে DLEDৰ যিটো এণ্ট্ৰেন্স এক্সামিনেশ্যন অৰ্থাৎ চমুকৈ পেট প্ৰি এণ্ট্ৰি টেষ্ট তাৰ এপ্লাই যোনে কৰিম বুলি ভাবি আছে সিহঁতে এপ্লাই কৰিব পাৰিব। এতিয়া ডেট আছে 18 আগষ্টলৈ এক্সটেণ্ড কৰি দিয়া হৈছে। গতিকে আপোনালোকে 18 আগষ্টৰ ভিতৰতে আপোনালোকৰ যিটো প্ৰি এণ্ট্ৰি টেষ্ট DLEDৰ সেইটো এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ মোবাইলতে কেনেদৰে ইজিলি নিজৰ যিটো এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনোৱা হ'ব। গতিকে আপোনালোকে চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। যদি ইয়াৰ ৰিলেটেড কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে। পাৰ্চনেলি কণ্টেক্ট কৰিবলৈ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়া মই লিংক দি দিম, আপোনালোকে তাত সোমাই পিনি আমাক কণ্টেক্ট কৰিব পাৰিব। গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰিব লাগিব SCERT পেট অথবা DLED এণ্ট্ৰেন্স অনলাইন এপ্লাই বুলি চাৰ্চ কৰিলে এই যিটো অফিচিয়েল ৱেবছাইটটো ওলাই যাব। যদি আপোনালোকে লিংকটো পোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়াৰ ব্যৱস্থা কৰি দিম। গতিকে ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাইৰেক্ট ক্লিক কৰি পিনি এই অফিচিয়েল ৱেবছাইটলৈ যাব পাৰিব। যেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটত ক্লিক কৰে তেতিয়া এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে, এইটো হৈছে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং চমুকৈ SCERTৰ যিটো এপ্লিকেশ্যন ফৰ্মৰ অফিচিয়েল ইণ্টাৰফেচটো। গতিকে এইটো আপোনালোকে ইয়াত দেখা পাইছে। ফাৰ্ষ্টত আপোনালোকক লিখিব দিছে কেণ্ডিডেটৰ নামটো লিখোঁতে ফাৰ্ষ্টত আপোনালোকে ইয়াত দিব লাগিব চেলিউটেশ্যন শ্ৰী মিষ্টাৰ তেনেকৈ দিব পাৰে। তাৰপিছত ফাৰ্ষ্ট নেমটো ইয়াত দিব লাগিব, তাৰপিছত লাষ্ট নেম সেইটো যদি আপোনালোকৰ যিটো মিডিল নেম আছে তেতিয়াহ'লে মিডিল নেমটো আপোনালোকে ইয়াত দি দিব পাৰে। তলত আপোনালোকে ইয়াত দেখা পাইছে ফাদাৰ নেমটো এণ্টাৰ কৰিব লাগিব, তাৰপিছত মাদাৰ নেমটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব লাগিব। যেতিয়া আপোনালোকে এণ্টাৰ কৰে তেতিয়া তললৈ অকণমান স্ক্ৰল ডাউন কৰিলে এনেধৰণে এটা ইণ্টাৰফেচ পাব। আপোনালোকে ইয়াত দেখা পাইছে আমিতো এইটো ফাদাৰ নেম আৰু মাদাৰ নেমটো ফিল আপ কৰিলোঁ, তাৰপিছত জেণ্ডাৰটো আহি যায়, তাৰপিছত কেটেগৰী আপুনি কি কেটেগৰী বিলং কৰে, OBC নে ST সেইটো আপোনালোকৰ মতে ফিল আপ কৰি দিব। তাৰপিছত DOBটোত ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব। তাৰপিছত কোৱালিফিকেশ্যন HS পাছ, তাৰপিছত আপোনাৰ যিটো মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব লাগিব, তাৰপিছত ইমেইল আইডিটো ইয়াত এণ্টাৰ কৰি দিব লাগিব। যেতিয়া আপোনালোকে সেইটো শেষ কৰে তেতিয়া 7 প্ৰচিড অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে তাত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হ'ব। আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে তালৈ 4টা OTP যাব, 4টা OTP থকা। তাৰপিছত এইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দি পিনি ভেলিডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। যেতিয়া আপোনালোকে ভেলিডেট অপশ্যনটোত ক্লিক কৰিব তেতিয়া এনেধৰণৰ নিউ ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে ছাকচেছ ইয়ৰ প্ৰফাইল হেজ বিন ভেৰিফাই ছাকচেছ বুলি ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত শ্ব' আপ হৈছে ছাকচেছ বুলি। তাৰপিছত গো টু লগইন তলত আপোনালোকে দেখা পাইছে গো টু লগইন পেজ অপশ্যনটোত দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে গো টু লগইন পেজ অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপোনালোকে লগইন কৰিবলৈ ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব, তাৰপিছত ইয়াত আপোনাৰ যিটো ডেট অফ বাৰ্থ সেইটো তলত এণ্টাৰ কৰি দিব লাগিব। যেতিয়া আপোনালোকে এণ্টাৰ কৰি পিনি লগইন অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণৰ নিউ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে মই অলপ আগতে যে ফিল আপ কৰিছিলোঁ সেইটো ডিটেইলছ ইয়াত আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন যিটো ডিটেইলছকেইটা ইয়াত আহি গৈছে। গতিকে আপোনালোকে দেখা পাইছে এইটো নেম ভৱেশ পেগু, ফাদাৰ নেম পুলক, মাদাৰ নেম ফুলকুমাৰী সেইটো আহি গৈছে। যিকেইটা মই ফিল আপ কৰিছিলোঁ সেই গোটেইকেইটা ইয়াত আহি গৈছে। তাৰপিছত প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যন ফৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব।
যেতিয়া এই অপশ্যনত আপোনালোকে ক্লিক কৰে এনেধৰণৰ নিউ ইণ্টাৰফেচ আপোনালোকে দেখা পাইছে ইয়াত অ'পেন হৈছে সেইটো মই ফিল আপেই কৰিছিলোঁ গতিকে ফিল আপ কৰা মতে ইয়াত ওলাইছে তাৰপিছত যদি তললৈ স্ক্ৰল ডাউন কৰে তেতিয়া আপোনালোকৰ ইয়াত কমিউনিকেশ্যন ডিটেইলছ সেইকেইটা ফিল আপ কৰিব লাগিব গতিকে আগৰ যিটো পেজটো আপোনালোকে ফিল আপ কৰিব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে যিটো ফিল আপ কৰিছিলে সেইটো গোটেইকেইটা ইয়াত শ্ব' আপ হৈ যাব তাৰপিছত কমিউনিকেশ্যন ডিটেইলছটো আপোনালোকে ইয়াত দেখা পাইছে এড্ৰেছ ভিলেজটো দি দিব তাৰপিছত পোষ্ট অফিচটো দি দিব ষ্টেটটো চিলেক্ট কৰি দিব আছাম বুলি তাৰপিছত ডিষ্ট্ৰিক্ট যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো চিলেক্ট কৰি দিব তাৰপিছত পুলিচ ষ্টেচনটো চিলেক্ট কৰি দিব তাৰপিছত পিন ক'ডটো ইয়াত মাৰি দিব তাৰপিছত কৰেছপণ্ডেণ্ট এড্ৰেছ ছেম অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰে তেতিয়া তলৰ যিটো এড্ৰেছ গোটেইকেইটা আপোনালোকৰ ফিল আপ হৈ যাব তাৰপিছত আহি যায় আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী যিটো বৰ্ডটো চিলেক্ট কৰিব দিলে আপোনালোকৰ যিটো বৰ্ড হয় সেইমতে চিলেক্ট কৰি দিব যদি আছাম হায়াৰ ছেকেণ্ডাৰী বৰ্ডৰ হয় তেতিয়াহ'লে আছেকটো চিলেক্ট কৰি দিলেই হ'ল তাৰপিছত মিডিয়ামটো কি আছিলে সেইটো চিলেক্ট কৰি দিব লাগে ইংলিছ নে আছামিজ তাৰপিছত ষ্ট্ৰীমটো চিলেক্ট কৰি দিব লাগে আৰ্টছ নে ছায়েন্স তাৰপিছত কমাৰ্চৰ কেইটা ইয়াত আৰ্টছ এণ্ড আদাৰ্ছ অপশ্যনটোত ক্লিক কৰিব লাগিব তাৰপিছত কোন চনত পাছ কৰিছে সেইটো লিখি দিব লাগিব তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে টোটেল মাৰ্কটো আপোনালোকে ইয়াত যিটো 500 সাধাৰণতে আছাম হায়াৰ ছেকেণ্ডাৰী বৰ্ডৰ পৰা যিকেইটা পাছ কৰে তাৰ সিহঁতৰ টোটেল মাৰ্কটো 500 হয় তাৰপিছত কিমান মাৰ্ক পাইছিলে আপোনালোকে 6টা ছাবজেক্ট আছে সেই 6টা ছাবজেক্টৰ নহয় টপৰ পৰা যদি কাউণ্ট কৰে তেতিয়া 5টা ছাবজেক্টৰ কেলকুলেশ্যন সেইটো আপোনালোকে ইয়াত দি দিব তাৰপিছত পাৰ্চেণ্টেজটো আপোনালোকৰ অট'মেটিকেলি অন হৈ যাব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ এক্সাম চেণ্টাৰৰ কথা সুধিছে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত দিব বিচাৰি ইয়াত চিলেক্ট কৰি দিলে আপোনাৰ ডিষ্ট্ৰিক্টটো ওলাই যাব তাৰপিছত আপোনালোকৰ পাৰ্চনেলিটি যিটো ডিচেবিলিটি সেইটো আপোনালোকে ন' কৰি দিলে হৈ যাব যদি ডিচেবিলিটি আছে আপোনাৰ তেতিয়াহ'লে শাৰীৰিকভাৱে সক্ষম তেতিয়াহ'লে য়েছ কৰি দিবা যদি নাই তেতিয়াহ'লে ন' কৰি দিলেও হৈ যাব তাৰপিছত আহি যায় ডকুমেণ্ট আপলোড কৰা যিটো অপশ্যনকেইটা আপোনালোকে ইয়াত দেখা পাইছে ডকুমেণ্টকেইটা লাগিব আপোনাৰ পাছপোৰ্ট ফটো এটা তাৰপিছত ছিগনেচাৰটো লাগিব তাৰপিছত ক্লাছ 10ৰ এডমিট তাৰপিছত হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট তাৰপিছত হায়াৰ ছেকেণ্ডাৰীৰ চাৰ্টিফিকেটটো লাগিব এই অকল 5টা ডকুমেণ্ট আৰু এটা আছিলে চাগে তাৰপিছত অকল 5টাই আপলোড দিব কৈছে 5টা আছিলে এটা কাষ্ট চাৰ্টিফিকেটটো লাগিব আপোনালোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেট আৰু ইয়াত কেইটা আছিলে ফটো ছিগনেচাৰ ক্লাছ 10ৰ এডমিট কাৰ্ড হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট তাৰপিছত কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে আপলোড দিব লাগিব যেতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড দিয়ে তেতিয়া ডিক্লেৰেশ্যন অপশ্যনটোত আপোনালোকে ইয়াত আপোনালোকে টিক মাৰ্ক দিব লাগিব তাৰপিছত ছাবমিট এণ্ড প্ৰিভিউ অপশ্যনত যাব লাগিব যেতিয়া আপোনালোকে ছাবমিট এণ্ড প্ৰিভিউ অপশ্যনত যায় তেতিয়াহ'লে আপোনাৰ যিটোকেইটা ফিল আপ কৰিছে সেইমতে আপোনাৰ যিটো ফৰ্মটো ওলাই যাব আপুনি ইয়াত দেখা পাইছে মোৰটো ইয়াত গোটেইকেইটা শ্ব' আপ হৈ গৈছে তাৰপিছত গোটেইকেইটা ইয়াত এনেদৰে শ্ব' আপ হৈছে কমিউনিকেশ্যন ডিটেইলছ কোৱালিফিকেশ্যন ডিটেইলছ যিকেইটা ফিল আপ কৰিছিলে সেইকেইটা গোটেইকেইটা ইয়াত শ্ব' আপ হৈ যাব গতিকে আপোনালোকে এইটো এবাৰ চাই ল'ব তাৰপিছত যদি নহয় তেতিয়াহ'লে ইডিটো কৰিব পাৰে আপোনালোকে তাৰপিছত এই ডকুমেণ্ট যিকেইটা আপলোড দিছিলোঁ সেইকেইটা ওলাইছে গতিকে আপোনালোকে যেতিয়া তেনেদৰে চাই ল'ব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আকৌ এবাৰ টিক মাৰ্ক দিব লাগিব তাৰপিছত কনফাৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে কনফাৰ্ম অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাইছে এতিয়া পে'মেণ্ট অপশ্যনলৈ আহি গৈছে আপোনালোকে পে' অপশ্যনটোত ক্লিক কৰিব লাগিব যদি আপোনাৰ এতিয়ালৈ টকাটো অহা নাই তেতিয়াহ'লে আপোনালোকে লগ আউটো কৰিব পাৰে তাৰপিছত লগ ইন যেতিয়া কৰিব তেতিয়া এই নিউ ইণ্টাৰফেচটোৱে অ'পেন হ'ব তাৰপিছত পে' অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব আপোনালোকে জানেই চাগে কিমান টকা পে' কৰিব লাগিব আপোনালোকৰ 600 টকা পে' কৰিব লাগিব গতিকে আপোনালোকে 600 টকাটো ৰেডি কৰি থৈ দিব তাৰপিছত আপোনালোকে ইয়াত পে' অপশ্যন দেখা পাইছে UPI এপৰ পৰাও কৰিব পাৰে তাৰপিছত QR ক'ডৰ পৰাও আপোনালোকে কৰিব পাৰে ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড তাৰপিছত নেট বেংকিং এই অপশ্যনকেইটা আপোনালোকক দিয়া হৈছে গতিকে আপোনালোকে নিজৰ সুবিধামতে এইকেইটা পে' কৰিব পাৰিব যেতিয়া আপোনালোকে পে' থ্ৰু UPI ক'ড তেতিয়া আপোনাৰ যিটো QR অপশ্যনটো আহি যায় QR অপশ্যনটোত আপোনালোকে গুগল পে' অথবা ফোনপে' যিকোনো তেনেকুৱা পে'মেণ্ট অপশ্যনৰ পৰা আপোনালোকে পে' কৰিব পাৰিব QRটো মাৰি দি পিনি পেন ক'ডটো মাৰি দিব তাৰপিছত যেতিয়া পইচাটো কাটিব তেতিয়া এনেধৰণে ইণ্টাৰফেচটো অট'মেটিকেলি অ'পেন হৈ যাব আপোনালোকে ইয়াত দেখা পাইছে একনলেজমেণ্ট শ্লিপটো এনেদৰে ওলাই যাব ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকৰ যিটো ৰিচিপ্টটো ওলাই যাব গতিকে ৰিচিপ্টটো থৈ দিব তাৰপিছত যেতিয়া এডমিট কাৰ্ড ওলাব তেতিয়া আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো এইটো হৈছে আপোনাৰ মোৰ যিটো
এপ্লিকেশ্যন যিটো একনলেজমেণ্ট ফৰ্মটো আপোনালোকে ইয়াত দেখা পাইছে গতিকে এনেদৰে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো আহি যাব গতিকে ভিডিঅ'টো এয়াই আছিল আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কাৰণ আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'ত যদি কিবা অসুবিধা হয় আপোনালোকৰ নিজৰ মোবাইলত যদি অনলাইনটো কৰি আছে তেতিয়া কিবা অসুবিধা আহে তেতিয়াহ'লে আপোনাৰ লগত কণ্টেক্ট কৰিব পাৰিব গতিকে লাষ্টত এটা আপোনালোকলৈ অনুৰোধ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব তাৰপিছত কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনাৰ যিটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আজি ভিডিঅ'টো এয়াই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ বাই বাই